গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চ্যালেঞ্জ দিছে আমি অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিমেই জুবিনক ন্যায় দিয়াৰ দায়িত্ব ৰাজ্য চৰকাৰৰ আমি নিষ্ঠাৰে পালন কৰিম সেই দায়িত্ব মুখ্যমন্ত্ৰী হিচাপে নহয় অনুৰাগী হিচাপে নামিছো জুবিনক ন্যায় দিয়াৰ সংগ্ৰামত জুবিন গাৰ্গক এনেদৰে ন্যায় দিমেই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া চ্যালেঞ্জ দিছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত লৈ আহিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক আমি ন্যায় দিমেই চ্যালেঞ্জ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে চ্যালেঞ্জ দিছে জুবিনক ন্যায় দিয়াৰ দায়িত্ব ৰাজ্য চৰকাৰৰ আমি নিষ্ঠাৰে সেই দায়িত্ব পালন কৰিম মুখ্যমন্ত্ৰী হিচাপে নহয় অনুৰাগী হিচাপে জুবিনক ন্যায় দিয়াৰ সংগ্ৰামত নামিছো বুলি এতিয়া ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু জুবিন গাৰ্গক ন্যায় দিমেই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে চ্যালেঞ্জ দিছে এটা ডাঙৰ খবৰ আমি জুবিন গাৰ্গক ন্যায় দিমেই ডাঙৰ মন্তব্য আছে মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য শুনাম কিন্তু তাৰ পূৰ্বে তথ্য লৈ আহিছো আসলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইনো কি কৈছে লগতে অসমীয়া জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত অক্লান্ত সংগ্ৰামত নিয়োজিত হৈ থাকিম অসমীয়া জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত আমি নিয়োজিত হৈ থাকিম এই ক্ষেত্ৰত কোনেও বিপথে পৰিচালিত কৰিব নোৱাৰে আমাক কোনেও বিপথে পৰিচালিত কৰিব নোৱাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী গৰাকী সিংগাপুৰত থকা লোকৰ বিৰুদ্ধে প্ৰয়োজন হলে আমি কঠোৰ হম সিংগাপুৰত প্ৰবাসী অসমীয়াসকল যিসকল সেই ইয়াৰ্ড পাৰ্টিত আছিল তেখেতসকলৰ বিৰুদ্ধে প্ৰয়োজনত আমি কঠোৰ হম শ্যামকানু সিদ্ধাৰ্থ শৰ্মা শেখৰ অমৃতপ্ৰভা আটাইকে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে প্ৰথমবাৰৰ বাবে কোনো অভিযুক্তক একেলগে 14 দিনৰ জিম্মালৈ দিছে আদালতে এই ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকী হিয়াৰ আমঠু হাতত জুবিন গাৰ্গক ন্যায় দিমেই বুলি এক প্ৰকাৰ চ্যালেঞ্জ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইতিমধ্যে মিছন জাষ্টিছ আৰম্ভ হৈছে জাষ্টিছ ফৰ জুবিন গাৰ্গ আপুনি যদি এই প্ৰতিবেদন এই খবৰ যদি আপুনি চাই আছে ফেচবুকত তেনেহলে লিখিবলৈ নাপাহৰিব জাষ্টিছ ফৰ জুবিন গাৰ্গক কেতিয়া ন্যায় প্ৰদান কৰিব এছআইটিয়ে সকলোৱে দৃষ্টি নিবদ্ধ হৈ আছে তাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য হেয়া হৈছে মুখ্যমন্ত্ৰীয়ে চ্যালেঞ্জ দি কৈছে জুবিন গাৰ্গক ন্যায় দিমেই মন্তব্য আছে মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য মই জুবিনকো ন্যায় দিম আৰু অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবেও মই অক্লান্ত সংগ্ৰামত নিয়োজিত হৈ থাকিম আপোনালোকক মই প্ৰত্যাহ্বান জনালো চ্যালেঞ্জ কৰিলো উচ্ছেদেই হওক অসমৰ পৰা বিদেশী নাগৰিক বহিষ্কাৰে হওক বা জুবিনক ন্যায় প্ৰদান কৰাই হওক এইখন চৰকাৰে কাৰো ওচৰত শিৰনত নকৰে মাত্ৰ অসমবাসীৰ ওচৰত শিৰনত কৰিব ফটোশ্বপ কৰি কোনোবাই যদি ভাবে হিমন্ত বিশ্ব শৰ্মাক দুৰ্বল কৰিব পাৰিব কোনোবাই যদি ভাবে ভুৱা ফটোগ্ৰাফ উলিয়াই হিমন্ত বিশ্ব শৰ্মা সেই প্ৰচেষ্টা আপোনালোকে নকৰিব মই আকৌ এবাৰ আপোনালোকক অনুৰোধ কৰিম মই আজি ফেচবুকৰ পিছত মই 2020 চনত জুবিনৰ বিষয়ে কোৱা কথা কেইটা এবাৰ আপোনালোকে শুনি ল'ব তেতিয়া আপোনালোকে বুজি পাব যে আমি সকলো জুবিনৰ অনুৰাগী শ্ৰদ্ধাৰ ৰাইজ কেতিয়াবা কাকতলীয়া সংযোগ হয় কেতিয়াবা ডেলিভাৰেড হয় যোৱা কালিৰ পৰা এখন নতুন নাটক আৰম্ভ কৰা হৈছে শ্যামকানু মহন্ত উচ্চতম ন্যায়ালয়ত কেনেকৈ যাব পাৰে কোনোবা উচ্চতম ন্যায়ালয়ত যাব খুজিলে তাক কোনেও ৰখাব নোৱাৰে কাৰণ সমগ্ৰ বিশ্বৰ পৰা আজিকালি ইন্টাৰনেটৰ জৰিয়তে উচ্চতম ন্যায়ালয়ত কোনোবাই আবেদন কৰিব পাৰে ন্যায় বিচৰাৰ অধিকাৰ সকলোৰে আছে মই মুখ্যমন্ত্ৰী এগৰাকীয়ে কেনেকৈ মানুহক বাধা দি ৰাখিম যে আপোনালোক উচ্চতম ন্যায়ালয়ত নাযাব কিন্তু উচ্চতম ন্যায়ালয়ত শ্যামকানু মহন্তই কি আবেদন কৰিলে যে অসম পুলিচৰ ওপৰত মোৰ বিশ্বাস নাই এছআইটিৰ ওপৰত মোৰ বিশ্বাস নাই ৰাজ্যখনৰ টপ এক্সিকিউটিভ অৰ্থাৎ মুখ্যমন্ত্ৰীৰ ওপৰত মোক বিশ্বাস নাই মোক কাক লাগে মোক সিবিআইক লাগে এই কথাখিনিয়ে যোৱা 5 দিন আগৰ পৰা কোনে কৈ আহিছে অখিল গগৈ ডাঙৰীয়াই মোক লিখিতভাৱে জনাইছে যে অসম পুলিচৰ ওপৰত মোৰ আস্থা নাই মুখ্যমন্ত্ৰীৰ ওপৰত মোৰ আস্থা নাই সিবিআইত এই তদন্ত দিব লাগে দেৱব্ৰত শইকীয়াই লিখিলে ৰাষ্ট্ৰপতি যে এই তদন্ত সিবিআইক দিব লাগে আৰু এতিয়া শ্যামকানু মহন্তই লিখিলে যে এই তদন্ত সিবিআইক দিব লাগে এয়া কাকতলীয়া সংযোগ নে এয়া এক প্ৰকাৰ
ষড়যন্ত্ৰ তাক মই নাজানো কিন্তু শ্যাম কানু মহন্ত অখিল গগৈ দেৱব্ৰত শইকীয়া কোনেও অসম পুলিচক বিশ্বাস নকৰে কিন্তু এই অসম পুলিচে আজি সিংগাপুৰত হোৱা ঘটনা এটাকো আমি তদন্তৰ আওতালৈ আনি 4 জনকৈ ব্যক্তিক আমি আজি জেলৰ হাজতত ৰাখিবলৈ সক্ষম হৈছো এছআইটিক অসম পুলিচক শ্যাম কানু মহন্তই বিশ্বাস নকৰে অখিল গগৈও বিশ্বাস নকৰে দেৱব্ৰত শইকীয়াও বিশ্বাস নকৰে এয়া কাকতলীয়া সংযোগ নে আন কিবা তা হেয়া বিচাৰৰ দায়িত্ব আপোনালোকৰ কিন্তু এই অসম পুলিচে অসমত গড় হত্যা ৰোধ কৰিছে এই অসম পুলিচে সন্ত্ৰাসৰ বিৰুদ্ধে অসমক জয়লাভ কৰোৱাইছে আৰু এই অসম পুলিচে জুবিনৰ ন্যায়ৰ বাবে আমি সকলো কাম কৰিম এই কেইটা দিনত কেইজনমান ব্যক্তিয়ে অসম পুলিচে ক'ত ভুল কৰিছে তাক লিখিব আৰম্ভ কৰিছে তাৰ মানে ইনডাইৰেক্টলি তেওঁলোকে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বুজাইছে যে এই কেইটা পইণ্ট লৈ আপোনালোকে আদালতৰ ওচৰলৈ যাওক এই কুচকাৱাজবিলাক আপোনালোকে কিয় কৰি আছে আপোনালোকে জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰিছে নে নাই জুবিনক ন্যায় দিয়াটো বিচাৰিছে নে নাই মোৰ সন্দেহ থাকি গৈছে মই আশা কৰিম আপোনালোকে চৰকাৰখনক সহযোগিতা কৰক আৰু এতিয়া জুডিচিয়েল কমিশনো আমি গঠন কৰিলো ন্যায়িক তদন্ত কোনে ন্যায়িক তদন্ত কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন সিটিং জাজ জাষ্টিস সৌমিত্ৰ শইকীয়া তেওঁক আপোনালোকে সহায় কৰক অসমখনক 2026ত নিৰ্বাচন হ'ব আপোনালোকে বিজেপিক হৰুৱাব খোজে বেলেগ ইস্যু লওক ৰাস্তা হোৱা নাই কাজিৰঙাত কৰিডৰৰ কথা কৈছিল কৰিডৰ হোৱা নাই নামৰু ফাৰ্টিলাইজাৰ খুলিম বুলি কৈছিল খোলা নাই দলং বনাম বুলি কৈছিল বনোৱা নাই চাকৰি দিম বুলি কৈছিল দিয়া নাই লোন দিম বুলি কৈছিল দিয়া নাই জুবিনৰ মৃত্যুক লৈ নিকৃষ্ট ষড়যন্ত্ৰ নকৰিব আৰু এটা কথা মই আপোনালোকক কৈ দিওঁ এভিকশন চলি থাকিব আপোনালোকে যদি ভাবিছে যে আপোনালোকে এনেবোৰ আশ্ৰয় লৈ এভিকশনৰ পৰা আঁতৰি যাব খুজিব তাক আপোনালোকে কেতিয়াও মানি ল'ব নোৱাৰিব কাৰণ আমি আমাৰ জাতি মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত আমি অটল হৈ থাকিম আৰু আপোনালোকে মোক কেতিয়াও ডাইভাৰ্ট কৰিব নোৱাৰিব আৰু মই ডাইভাৰ্ট নহওঁ মই জুবিনকো ন্যায় দিম আৰু অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবেও মই অক্লান্ত সংগ্ৰামত নিয়োজিত হৈ থাকিম আপোনালোকক মই প্ৰত্যাহ্বান জনালো চ্যালেঞ্জ কৰিলো আপোনালোকে আপোনালোকৰ নিকৃষ্ট খেলখন খেলি থাকক অসমবাসী ৰাইজৰ অজস্ৰ আশীৰ্বাদ মোৰ মূৰৰ ওপৰত আছে মা কামাখ্যা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদেৰে আমি অসমখনৰ জাতি মাটি ভেটি ৰক্ষা কৰিম এভিকশন চলি থাকিব বিকাশৰ কৰ্মযজ্ঞ চলি থাকিব আৰু জুবিনক যোৱা ফেচবুক লাইভত মই এটা কথা উল্লেখ কৰিছিলোঁ যে আমি সকলো জুবিন গাৰ্গৰ অনুৰাগী কোনোবা এজনে ভাবিব পাৰে যে মই বেছি ডাঙৰ অনুৰাগী কোনোবা এজনে ভাবিব পাৰে যে মুতকৈ আৰু ডাঙৰ অনুৰাগী কোনো নাই কিন্তু প্ৰকৃত সত্যটো হ'ল যে প্ৰতিগৰাকী অসমবাসীয়ে জুবিনৰ অনুৰাগী আমি কোনো বেছি নহয় কোনো কম নহয় আৰু বহু ক্ষেত্ৰত মই ভাবো যে জুবিনৰ মৃত্যু জুবিনৰ হত্যা জুবিনৰ মৃত্যু জুবিনৰ দুখজনকভাৱে জুবিন আমাৰ মাজৰ পৰা আঁতৰি যোৱা এই ঘটনাই প্ৰতিজনকে কৰবাত নহয় কৰবাত আমাৰ অন্তৰ আত্মাক আঘাত দিছে আৰু এজন জুবিনৰ অনুৰাগী হিচাপে মই তাৰ ব্যতিক্ৰম নহয় আৰু সেয়েহে এটা দিনৰ ভিতৰতে সিংগাপুৰত পোষ্টমৰ্টেম কৰি দিল্লীলৈকে তেখেতৰ পাৰ্থিৱ শৰীৰ লৈ অহা দিল্লীৰ পৰা অসমলৈ লৈ আহি তেখেতক লাখ লাখ ৰাইজৰ দৰ্শনৰ বাবে পাৰ্থিৱ শৰীৰক সুৰক্ষিত কৰি
ৰাইজৰ দৰ্শনৰ বাবে মুকলি কৰি দিয়া আৰু শেষত সোণাপুৰত এক সুন্দৰ স্থানত তেখেতক বিদায় দিয়া এই সমগ্ৰ প্ৰক্ৰিয়াটোত মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে নহয় জুবিনৰ এজন অনুৰাগী হিচাপে নিজকে নিয়োগ কৰিছিলোঁ যোৱা ফেচবুক লাইভত মই ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে জুবিনক ন্যায় দিয়াৰ দায়িত্ব ৰাজ্য চৰকাৰৰ আৰু ৰাজ্য চৰকাৰে সেই দায়িত্ব নিষ্ঠাৰে সৈতে পালন কৰিব আৰু আপোনালোকে দেখিলে ইয়াৰ ভিতৰতে আমি এই ঘটনাৰ লগত জড়িত বুলি সন্দেহ কৰা শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি ভূঞা অমৃতপ্ৰভা মহন্ত আটাইকে আমি গ্ৰেপ্তাৰ কৰিলোঁ আৰু 14 দিনৰ বাবে পুলিচৰ ৰিমাণ্ড ল'বলৈ সক্ষম হ'ল সাধাৰণতে কোনো ন্যায়ালয়ে 14 দিন পুলিচ ৰিমাণ্ড নিদিয়ে এই ক্ষেত্ৰত আমাৰ প্ৰচেষ্টাই এটা ব্যতিক্ৰমী ৰূপ ল'লে প্ৰথমবাৰৰ বাবে আমি কোনোবা এজন অভিযুক্তৰ বিৰুদ্ধে 14 দিনৰ পুলিচৰ ৰিমাণ্ড ল'বলৈ সক্ষম হৈছোঁ যিসকল অধিবক্তা আছে তেওঁলোকে জানে আদালতে 3 দিন 4 দিন কৰি ৰিমাণ্ড দিয়ে কিন্তু একেলগে আমি 14 দিনৰ ৰিমাণ্ড ল'বলৈ সক্ষম হ'লো এতিয়া আমাৰ অপেক্ষা ছিংগাপুৰত থকা অসমীয়া লোকসকলে যাতে আমাৰ তদন্ত প্ৰক্ৰিয়াত আহি সহযোগিতা কৰে আৰু তেখেতসকলে যদি এই তদন্ত প্ৰক্ৰিয়াত সহযোগ নকৰে আমি তেখেতসকলৰ বিৰুদ্ধেও আমি কঠোৰ হ'ম